নমস্কাৰ সকলোকে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি তেজপুৰ তাৰমানে অৰ্থ-কেয়াৰ হস্পিটাললৈ যাব ওলাইছোঁ। মানুহজনে মোক ধৰি লৈ লৈছে। মই তাৰমানে থিয় দি নিজে খোজকাঢ়িব নোৱাৰোঁ। মানুহজনে ধৰি সহায়তহে পাৰোঁ। তাৰমানে এনেকুৱা হৈ আছে। হস্পিটালত গৈছোঁ তাৰমানে চেকআপৰ কাৰণে। অৰ্থ-কেয়াৰ হস্পিটালখন বহুত ভাল দেই, ডক্টৰজনো বহুত ভাল। হাড়ৰ কাৰণে তাৰমানে বহুত ভাল। আপোনালোকৰ যদি এনেকৈ কাৰোবাৰ এনেকৈ হাড় ভাঙিছে কৰিছে যদি যাব অৰ্থ-কেয়াৰত, বহুত ভাল আছে। আমাৰ সৰু ছোৱালীজনীয়ে ভিডিঅ' বনাই দিছে, কৈছে মাক দেখাম বোলে ভাল হ'লে চাব, এনেকৈ ভিডিঅ' বনাই দিছে। তাইও কৈছিলে তাৰমানে তাই স্কুল নগ'লে আমাৰ লগত অৰ্থ-কেয়াৰ হস্পিটালত মই তাইকো দেখাম বুলি কৈছিলোঁ। তাই তাৰমানে গালে চালে পূৰা এলাৰ্জি নিচিনা উঠি গৈছিলে। তাইকো দেখাম, কিন্তু তাত সেইবিলাক নাই ইমান। মানুহজনে টিকেট কৰিলে, টিকেট কাউণ্টাৰত গৈ দেখিছে মানুহ বহুত আছিলে, কিন্তু আমাৰ চিনাকি মানুহ এজন আছিলে কাৰণে সোনকালেই হৈ গ'ল বাৰু। মোক দেখিছে কেনেকৈ বহাই থৈ দিছে, বেয়া লাগে ন এনেকৈ। ডক্টৰক দেখালোঁ। মানুহজনে পইচা চইচা জমা দিলে আৰু ঔষধ ল'লে। লৈ পেলাই মোক কৈছে ব'লা আৰু এতিয়া আমি সৰুজনীয়ে আগৰ চিটত আইতাকো গৈছিলে জানে, আইতাক ঘৰত থাকি আহিল। দেখিছে মই শুই আহিছোঁ পূৰা একেবাৰে। তাৰপিছত ইমান বৰষুণ দি আছিলে, চাৰিওফালে ইমান বৰষুণ। সেনেকৈ আমি আহি আছিলোঁ আৰু নিজৰ গাড়ীখন নিয়া নাছিলোঁ। তাৰমানে মানুহজনে মোকে ধৰি পিনে গাড়ীয়ে চলাব হয়নে, সেইকাৰণে বেলেগ ভাড়া গাড়ীতে গ'লোঁ আমি। আজিলৈ ভিডিঅ' ইমান নিবাই আহোঁ।